জুবিনৰ সৈতে মোৰ পাতিবলগীয়া বহু কথা থাকে। মই তেওঁৰ ওচৰলৈ আহি থাকিম। মোৰ মনৰ কথা, শক্তি, সাহসৰ কাৰণে মই তেওঁৰ ওচৰলৈ কিন্তু আহিব লাগিব। মই তেওঁক ইয়াতে থাকি সকলো কম। তেওঁ শুনিব। মই জানো জুবিনে মোক সাহস আৰু শক্তি দি আগুৱাই লৈ যাব। জুবিনৰ বিশ্বাস আছে অসমৰ ৰাইজৰ ওপৰত, নতুন প্ৰজন্মৰ ওপৰত। সেয়ে তেওঁ সেইখিনি দায়িত্ব অৰ্পণ কৰি থৈ গৈছে। জুবিন হেৰুৱাৰ এমাহ হৈ গ'ল। কান্দি কান্দি দিশহাৰা পত্নী গৰিমা। জুবিন নিৰলে শুই আছে সোণাপুৰত। জুবিনৰ মৰম আদৰে আৱৰি ৰখা মৰমৰ মানুহজনীয়ে বাৰে বাৰে নিশা ঢাপলি মেলিছে স্বামী জুবিনৰ কাষলৈ। কথা পাতিবলগীয়া থাকিলেই জুবিনৰ সৈতে মনৰ কথা পাতিবলৈ সোণাপুৰলৈ গুচি যায় পত্নী গৰিমা। নাচাই দিন ৰাতি। আঙুলিৰ মূৰত তাৰিখৰ ওপৰত তাৰিখ গণি গণি ভাগৰিছে জুবিন পত্নী গৰিমাই। নাই, জুবিনৰ মৃত্যুৰ ৰহস্য যেন আৰু বেছি হৈ পৰিছেহে ৰহস্য ঘন। প্ৰতিদিনে জুবিনৰ ন্যায় বিচাৰি গৰিমাৰ আৰ্তনাদ। জুবিন কায়িকভাৱে গুচি গ'ল, কিন্তু জুবিনক জীয়াই ৰখাৰ স্বাৰ্থত এতিয়া আমাৰ বৰ অসমৰ জুবিন অনুৰাগীৰ হাততেই সকলো। আমি সকলোৱে যুগে যুগে জীয়াই ৰাখিব লাগিব মৰমৰ জুবিনক। জুবিন গুচি যোৱাৰ পিছত পত্নী গৰিমাৰ হাতলৈও যেন আহি পৰিছে বহু দায়িত্ব। জুবিনক এটি শিশুৰ দৰে ৰখা গৰিমাৰ বহু কথাই থাকি গ'ল জুবিনৰ সৈতে পাতিবলৈ। থাকি গ'ল মনৰ কথা বহু কবলৈ। আৰু এতিয়া কথা পাতিবলৈ মন গ'লে গৰিমা মাজনিশা আহি ৰয়হি জুবিনৰ কাষত। পাতি যায় কথাবোৰ। নিশ্চুপে থকা জুবিনে এতিয়াও সাহস দিয়ে, শক্তি দিয়ে, মৰমেৰে আৱৰি ৰাখে গৰিমাক। আৰু মোৰ যেতিয়াই কিবা ক'বলগীয়া থাকে, তেওঁৰ লগত মোৰ আলোচনা কৰিবলগীয়া থাকে, মই সদায়, কাৰণ মোকতো সদায় তেওঁৱে আগবঢ়াই নিব লাগিব। গতিকে মোৰ প্ৰাৰ্থনা, মোৰ সকলো কথা, মোৰ মনৰ কথা, মোৰ শক্তিৰ কাৰণে, মোৰ সাহসৰ কাৰণে, প্ৰতিটো কথাৰ কাৰণে মই তেওঁৰ ওচৰলৈকেতো আহিব লাগিব। গতিকে মই আহি থাকিম। তেওঁৰ লগত মোৰ পাতিবলগীয়া বহুত কথা থাকে। গতিকে তেওঁক ইয়াতে আহি কম, শুনিব। মই জানো তেওঁৰ সেইখিনি সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব। প্ৰাৰ্থনা সদায় যাতে সকলোৱে তেখেতৰ প্ৰতি প্ৰাৰ্থনা ৰাখে, মোৰ প্ৰতি আশীৰ্বাদ ৰাখে, আৰু যিমানবোৰ কৰণীয় আছে বা তেওঁ হয়তো আমাৰ সকলোৰে ওপৰত এটা বিশ্বাস ৰাখি তেওঁ নিজৰখিনি কৰ্তব্যখিনি কৰিলে। জুবিন ক্ষেত্ৰ এতিয়া হৈ পৰিছে মহামিলনৰ তীৰ্থভূমি। জুবিনে বিচৰা বৰ অসমখনেই আজি প্ৰমাণিত হৈছে। জুবিনে বিচৰা বৰ অসমখন গঢ়ি তোলাৰ দায়িত্ব এতিয়া আমাৰ ওপৰত সম্পূৰ্ণ এৰি গৈছে জুবিনে। জুবিনে বিচৰা বৰ অসমখন, সপোনৰ অসমখন গঢ়ি তোলাই জুবিনৰ বাবে হ'ব আটাইতকৈ ডাঙৰ উপহাৰ। এতিয়া আমি সকলো একত্ৰিত হ'ব লাগিব। একেলগে ওলাই আহি জুবিনে বিচৰা সমাজৰ বাবে কাম কৰি যাব লাগিব আমি। আমাৰ ওপৰত তেওঁ এনে এৰা নাই। তেওঁৰ বিশ্বাস আছে অসমীয়া ৰাইজৰ ওপৰত, নতুন প্ৰজন্মৰ ওপৰত, বা তেওঁক ভাল পোৱা প্ৰতিজনৰ ওপৰত। তেওঁ জানে যে সেইখিনি দায়িত্ব আমাৰ হাতত অৰ্পণ কৰি দিছে। আমি সকলোৱে একেলগে হাতত ধৰি সেইখিনি কৰি যাব লাগিব। আৰু যেনেকৈ এই জুবিন ক্ষেত্ৰখন শূন্যভূমি হৈ পৰিছে, এতিয়া মহামিলনৰ ভূমি হৈ পৰিছে, গোটেই অসমখন তেওঁৰ সপোনৰ বৰ অসমখন। মই বাৰে বাৰে সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ সপোনৰ বৰ অসমখন যাতে আমি গঢ়িব পাৰোঁ। হয়, আমি অসমীয়া, আমি জুবিনৰ যুগৰ অসমীয়া। জুবিনক জীয়াই ৰখাৰ স্বাৰ্থত আমি এইটো এতিয়া কৰিব লাগিব সকলো। এতিয়া কেৱল সকলো অপেক্ষাৰত। কেতিয়ালৈ জুবিন গাৰ্গৰ ন্যায়, কেতিয়ালৈ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।